এটা হল যে নাগরিক সমস্যা বিদেশী সমস্যা লৈ চিফ মিনিষ্টাৰে যিটো বক্তব্য ৰাখি আছে পুষ্পেক কথাটো বেলেগ হ'ল আগতে হ'ল ধুবুৰীৰ যিটো ব্যাপাৰটো হৈছে ধুবুৰীৰ কথাটো মই আগত ক'ব বিচাৰিছোঁ আমি চবেই মিলি এইটো কণ্ডেম কৰিছোঁ হনুমান মন্দিৰত যিটো হৈছে বা য'ত হৈছে আমাৰ হেৰিত হৈছে বদৰপুৰ হৈছে কৰিমগঞ্জত হৈছে আৰু বেলেগ জেগাত চব জেগাত আমি এইটো ফুল্লি আমি কণ্ডেম কৰিছোঁ আমাৰ ৱাকাৰবোৰ আমি কৰি দিছোঁ তোমালোকেও লাগি চোৱা যদি মুছলমানৰ কোনো এনেকুৱা যদি দুষ্কৃতিকাৰী আছে তেওঁলোকক ওলাই আনি পুলিচৰ হাতত তোমালোকে দিয়ে এই বস্তুটো আমি আমাৰ যিমান কমিটিৰ মানুহ আছে আমি চবক জনাই দিছোঁ বা যিকোনো দুষ্কৃতিকাৰী হওক মুছলমান যদি হওক তাক কৰা শাস্তি দিব লাগে আৰু যদি কোনো দুষ্কৃতিকাৰী বেলেগ ধৰ্ম আমাৰ নামত কৰিছে তাকো ওলাই দিব লাগে ওলাই দি হিন্দু মুছলমান মিলি শান্তি ৰক্ষাটো কৰিব লাগে ধুবুৰীত যিটো হৈছে কোনো অশান্তি হোৱা নাই চবে মিলি মই ধুবুৰী আজিয়ে মোৰ কথা হৈছে আমাৰ চিভিল ছ'চাইটিৰ উপদেষ্টা আছে নাই চৌধুৰী এইটো চিনিয়ৰ এডভোকেট তেওঁৰ লগত কথা কৈছোঁ বাগৰ প্ৰেচিডেণ্ট হয় তেওঁৰ লগত আজি মই কথা পাতিছোঁ তেওঁ কৈছে এনেকুৱা কোনো হিন্দু মুছলমান কোনো উত্তেজনা হোৱা নাই শ্বুট এণ্ড চাইট কৰা কোনো ধৰণৰ তেনেকুৱা পৰিৱেশ অহা নাই তাৰ মাজত আজি আমাৰ মাননীয় চিফ মিনিষ্টাৰে গৈ তাতে যিটো পৰিৱেশ সৃষ্টি কৰিলে এইটো পঞ্চায়ত যিটো কৰিলে মই ভাবোঁ তেওঁ নিজে এইটো ষড়যন্ত্ৰ কৰি আছে কিবা এটা ঘটনা ঘটক আমাৰ সৌভাগ্য যে অসমৰ মানুহ হিন্দু হওক মুছলমান হওক মেজৰিটি মানুহ মই ক'মতো 99% মানুহ ভাল মানুহ যাৰ কাৰণে এইবোৰ কোনো অৱস্থাটো তেওঁক প্ৰৰোচনাত মানুহবোৰে কিন্তু বহি দিয়া নাই তেওঁ বিচাৰিছে কিবা এটা ৰাইট হ'ব লাগে কিবা এটা হ'ব লাগে কিন্তু আমাৰ মানুহবোৰে তেওঁৰ বহি এইটো মানুহ হেৰিটো দিয়া নাই পণ্ডিত বহীটো দিয়া নাই গতিকে মই ভাবোঁ যে তেওঁ যিটো কৰি আছে সেইটো আমি চবে মিলি আমি কণ্ডেম কৰিছোঁ আমাৰ আছাম চিভিল ছ'চাইটিৰ পৰা এনেকুৱা বক্তব্য তেওঁ যে শ্বুট এণ্ড চাটাই কমপ্লিট এটা অন্যায় আইনী ল পৰিপন্থী এটা ল মতেও তেওঁ চিফ মিনিষ্টাৰে অৰ্ডাৰ দিব নোৱাৰে শ্বুট এণ্ড চাই ল মত আছে যদি কোনো মানুহ এনেকুৱা পৰিস্থিতি হয় আৰু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে যদি মনে কৰে তেনেহ'লে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে অৰ্ডাৰ দিব পাৰিব তেওঁ কিন্তু দিব পাৰিব নোৱাৰে মাৰিব নোৱাৰে এটা মানুহক একজেক্ট ছেকশ্যনটোত লিখা আছে যে তেওঁ মাৰিব নোৱাৰে এই ছেকশ্যনটো আছে যদি কোনো মানুহ শাস্তি প্ৰদান এনেকুৱা শাস্তি হয় যাৰ ডেথ চেণ্টেঞ্চ মানে এটা হেৰি বেয়া কাম কৰিলে তাক শাস্তি হেৰি হ'ব মানে ডেথ চেণ্টেঞ্চ হ'ব এই ধৰণৰ মানুহক যদি কৰিব লগা হয় তাক মাৰিব নোৱাৰে তাক আনিব লাগিব আনি পাছত তাক ৱাৰ্ণিং দিব লাগিব যদি ৱাৰ্ণিং দিয়াৰ পাছত কোনো কাজ নকৰে তেতিয়া ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে পৰিৱেশটো চাই তেওঁ অৰ্ডাৰ দিব শ্বুট এণ্ড চাইট কৰিব না কি কৰিব না যদি ৰেচিষ্ট কৰিব নোৱাৰে তেওঁ কি কৈছে শিলগুটি মাৰিলেই শ্বুট এণ্ড চাইট কৰি দিবা কি অদ্ভুত কথা এজন চিফ মিনিষ্টাৰ এনেকুৱা কথা কয় আইনটো নাজানে তেওঁতো নিজে আইনৰ ষ্টুডেণ্ট অলপ পঢ়া শুনা কৰি এইবোৰ কথা ক'ব লাগে তুমি অন্ততঃ চিফ মিনিষ্টাৰ হৈছা ঠিক আছে লগ ইমান হয়তো পঢ়া শুনা কৰিছা নকল মাৰি কৰিছা না কি কৰিছা আমি নাজানো কিন্তু অন্ততঃ মানুহলৈ সুধিব লাগিছিল যে এইবোৰ কথা কি কথা ক'ব লাগে ইমানখিনি জ্ঞান তোমাৰ নাই নেকি তুমি এটা চিফ মিনিষ্টাৰ হৈছা আৰু ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ চিফ মিনিষ্টাৰ হ'ব বিচাৰিছা তুমি গতিকে মই ভাবোঁ এই ধৰণৰ কথা 13/3/2013 পৰ্যন্ত এই পুষ্পবেকটো আছিল তাৰপাছত 14 তাৰিখৰ পৰা 14/3/2013 পৰা কোনো পুষ্পবেক নাই ডিপৰ্টেশ্যনৰ কথা কৈ আহিছে আৰু ডিপৰ্টেশ্যন মানে কি ডিপৰ্টেশ্যন হ'ল এটা প্ৰচিডিঅ'ৰ আছে বাংলাদেশ হাই কমিশ্যনৰ লগত ঠিক কৰিব লাগিব এই মানুহজনৰ ঘৰ ক'ত আছে সেইটো ভেৰিফাই কৰি তাৰপিছত তাক তাতে পঠাব আৰু যেতিয়ালৈ পঠাব নোৱাৰিব সেই মানুহজনৰ ডিটেনশ্যন কেম্পত ৰাখিব এই পুষ্পবেক কৰি বৰ্ডাৰত লৈ গৈ ইনহিউমেন এটা অমানৱিক যেটা হেৰি যে কৰিছে মানৱিক যদি পৰিস্থিতি কৰিছে পুষ্পবেক কৰিছে আকৌ কি কৰিলে দেখা গৈছে নিৰীহ মানুহক লৈ গৈছে স্বদেশী মানুহক লৈ গৈছে আকৌ যেতিয়া কোৰ্টৰ হেৰি পালে নটিচ পালে লগে লগে তেওঁ ঘূৰাই লৈ আহিলে কেইজন মানুহক তো মই ভাবোঁ যে এনেকুৱা কাম এই চিফ মিনিষ্টাৰ কাম কি বেলেগ কোনো কাম নাই আমাৰ লগাবই আনএমপ্লয়ড লগাবই কি কৰিব আমাৰ ইয়াতে মানুহবোৰ প্ৰাইচ ৰাইজ হৈছে এইটো কি কৰিব কোনো কথা নাই এটা ইস্যু বৰ্তমানে হৈছে এই ইস্যু হিন্দু মুছলমান ইস্যু বিদেশী ইস্যু NRCৰ ইস্যু আৰু NRC তোমালোকে কিয় নকৰা আজি সুপ্ৰিম কোৰ্টে বাৰ বাৰ কৈছে যে তোমালোকে ট্ৰাইব্যুনেলৰ সংখ্যাটো বঢ়াই দিয়া সুপ্ৰিম কোৰ্টে বাৰ বাৰ কৈছে ট্ৰাইব্যুনেলৰ সংখ্যা বঢ়াই দিয়া আমি প্ৰস্তাৱ দিছোঁ প্ৰত্যেক গাঁও পঞ্চায়ত লেভেল প্ৰত্যেক ব্লক লেভেলত ট্ৰাইব্যুনেল গঠন কৰি সোনকালে বস্তুটো শেষ কৰা তোমালোকে এইটো বস্তু তাৰমানে তোমালোকে এই NRCৰ ইস্যুটো শেষ কৰিব নিবিচাৰা এইটো জীয়াই থাকিব লাগিব এইটো ৰাখিব লাগিব ৰাখিলেই তোমালোকে ৰাজনীতি কৰিব পাৰিব আমি সেই ধৰণৰ ৰাজনীতি কিন্তু আমি গৰিহণা দিছোঁ এই ধৰণৰ ৰাজনীতি আমি নিবিচাৰোঁ এই ধৰণৰ ৰাজনীতি যোনে কৰে তাক আমি কণ্ডেম কৰিছোঁ এনেকুৱা বস্তু যাতে নকৰে তেওঁ গতিকে এই ধৰণৰ বস্তু আমাক বেছিক কথা হ'ল মানুহে চিফ মিনিষ্টাৰে যিটো বিচাৰিছে এটা ৰাইট হ'ব লাগে কমিউনেল ৰাইট হ'ব লাগে মানুহৰ বিভাজন শক্তি মানে জাগি উঠিব লাগে কিবা এটা কৰিব লাগে যাতে মই ভোটৰ ৰাজনীতি কৰিব পাৰোঁ এইটো কাৰণে আমি আপোনালোকৰ মই আমাৰ মানুহক গোটেই মানুহবোৰক আমি আছাম চিভিল আমি আহ্বান দিছোঁ যে আপোনালোকে এই
হেৰিত নপৰি তেওঁৰ যাতে এই যিটো হেৰিত নপৰি আপোনালোকে নিজৰ দেশ নিজৰ ষ্টেট নিজৰ মানুহ আমি চবেই মিলি কেনেকৈ অসমৰ পৰম্পৰা যিটো আছে সেই পৰম্পৰাটো আমি কেনেকৈ ৰক্ষা কৰি চলিব পাৰোঁ, অসমৰ বদনাম আমি বাহিৰতো বনি দিওঁ। এই কথাখিনি কৈ আপোনালোকে প্ৰশ্ন থাকিলে আমাক কওক। তেওঁ আৰু কোনোবা আহিলেও যিমানেই চেষ্টা নকৰক, মই এই বিষয়ে মোৰ কোনো সন্দেহ নাই। অতীতৰ তেনেকুৱা বহু ষড়যন্ত্ৰ আমি দেখিছোঁ। সেই ষড়যন্ত্ৰবিলাক অসমৰ মানুহে ব্যৰ্থ কৰিছে আৰু এতিয়াও অসমৰ মানুহে ব্যৰ্থ কৰিব। আচল কথাটো হৈছে তেওঁ এই যে অলপ পাগলৰ নিচিনা হৈ গৈছে। বিশেষকৈ যিটো ৰাজনৈতিক পৰিৱৰ্তন আহি আছে, যিটো ৰাজনৈতিক পৰিৱৰ্তনৰ কাৰণে এতিয়া চিফ মিনিষ্টাৰক এই পৰিৱৰ্তনে অস্থিৰ কৰি তুলিছে। তেওঁ আৰু বেছি দিনলৈ হয়তো এই শাসনৰ গতি তেওঁ ধৰি ৰাখিব নোৱাৰিব, এই এটা চিন্তাত তেওঁ মানে দিক বিদিক হেৰুৱাই তেওঁ যি ইচ্ছা তাকে মানে তেওঁ কৈ আছে আৰু সেই ধৰণে সেইবিলাক কৈ পেলাই তেওঁ মানুহক অলপ বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু মই পুনৰ দোহাৰোঁ যে অসমৰ জনগণে চিফ মিনিষ্টাৰৰ সেই সকলো ধৰণৰ কুঅভিসন্ধি কিন্তু ব্যৰ্থ কৰিব আৰু ইমান দিন ৭ম পৰীক্ষা যি শংকৰ আজানৰ যি দেশ, শংকৰ মাধৱ আজানৰ যি দেশ, সেই দেশক তেওঁলোকে সেই গৰিমাৰে আৰু আগবঢ়াই নিব, এই বিষয়ে মোৰ কোনো সন্দেহ নাই। আৰু সাম্প্ৰতিক বিভাজনবাদী মন্তব্যৰ বিৰোধিতা অসম চিভিল ছ'চাইটি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰতিক কিছু মন্তব্যই মুখ্যমন্ত্ৰী পদবীৰ গৰিমা হানি কৰিছে আৰু নিজৰ ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে এনেধৰণৰ মন্তব্য কৰা বুলি অসম চিভিল ছ'চাইটি অনুভৱ কৰিছে। অসমৰ পৰা অবৈধ বিদেশী নাগৰিকক আইনসংগত পদ্ধতিৰে বহিষ্কাৰ কৰিব লাগে বুলি ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু সংগঠন প্ৰমুখ্যে সকলো দল সংগঠনসমূহে নিজৰ স্থিতি স্পষ্ট কৰি থৈছে। অসমত সুদীৰ্ঘ বছৰ ধৰি ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰি অহা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কত সকলো বিতৰ্কৰ ওৰ পেলাই ইয়াক আইনী মান্যতা প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে ৰাজ্যত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ পথ মুকলি কৰাত মুখ্যমন্ত্ৰীগৰাকী সন্তুষ্ট নহয় বুলি তেখেতৰ সাম্প্ৰতিক বক্তব্যৰ পৰা প্ৰকাশিত হৈছে। নিজে সাংবিধানিক পদত থাকি সংবিধান বহিৰ্ভূতভাৱে কেৱল নিজে বুজি পোৱাৰ ওপৰত নিৰ্ভৰ কৰি পুচবেক কৰাৰ সংকল্পই দেশৰ বৈধ নাগৰিকসকলকো শংকিত কৰি তুলিছে আৰু লগতে ৰাজ্য চৰকাৰৰ অধীনস্থ অৰ্ধন্যায়িক কোৱাচি জুডিচিয়েল প্ৰতিষ্ঠান ফৰেইনাৰ্ছ ট্ৰিবিউনেলসমূহকো উপেক্ষা কৰিছে। আইনসংগতভাৱে বিদেশী প্ৰমাণ নকৰাকৈ নিজ ধাৰণাৰ ভিত্তিত বিদেশী বুলি কাকো পুচবেক কৰিব নোৱাৰি। পৰৰাষ্ট্ৰৰ লগত জড়িত বিষয়ত অসম আৰক্ষীয়ে নিজাকে পুচবেক কৰাৰ ক্ষমতা নাই, সেই কথা সাধাৰণ জ্ঞানেৰে বুজিব পৰা যায়। অলপতে অসমৰ 19 জন লোকক বাংলাদেশ সীমান্তত পুচবেক কৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চে ন্যায়ালয়ৰ নিৰ্দেশত পুনৰ উভতাই ল'বলগীয়া হোৱা ঘটনা মুখ্যমন্ত্ৰীগৰাকীয়ে মনত পেলাবলৈ যত্ন কৰা উচিত। মানৱ অধিকাৰ ৰক্ষাৰ দৰে গুৰুতৰ বিষয় এটাৰ প্ৰতিও মুখ্যমন্ত্ৰীগৰাকীৰ কোনো ভূক্ষেপ নাই বাবেই তেখেতে মানৱ অধিকাৰ কৰ্মীৰ প্ৰতি মনে সজা অভিযোগ উত্থাপন কৰিব পাৰিছে। তেখেতে গুৰুতৰ অভিযোগ উত্থাপন কৰি কৈছে, নতুন দিল্লীৰ পৰা হাৰ্ষবৰ্ধন বোলা এজন লোক আহি অসমত 2 বছৰ কেম্প কৰি গৈছে। বহুকেইজন ডেকা যুৱকক আমেৰিকা আৰু ইংলেণ্ডত পঢ়ুৱাই লৈ আহিছিল, অকল NRCখন কেনেকৈ বেয়া কৰিব পাৰে। মুখ্যমন্ত্ৰীৰ হাতত যদি এনেকুৱা তথ্য প্ৰমাণ আছে তেনেহ'লে তেখেত ইমান অসহায় নেকি যে মুখ্যমন্ত্ৰী হৈও কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। মুখ্যমন্ত্ৰীৰ বক্তব্যসমূহে তেখেতৰ প্ৰতি সাধাৰণ সচেতন মানুহৰ আস্থাক লঘুহে কৰিব। এনে বক্তব্যবোৰৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ক ভীতিগ্ৰস্ত কৰি ৰাখি নিজ ৰাজনৈতিক উদ্দেশ্য সাধনৰ প্ৰচেষ্টা চলাইছে যদিও অসম তথা ভাৰতৰ গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ শক্তিয়ে ইয়াক সফল হ'বলৈ নিদিয়ে বুলি সংখ্যালঘু জনসাধাৰণৰ দৃঢ় বিশ্বাস আছে। ধুবুৰী হনুমান মন্দিৰ আচলতে হনু মন্দিৰ বুলি আছে, সেইটো কাৰেক্ট কৰি ল'ব, হনুমান মন্দিৰৰ চৌহদত গোমাংস ৰখা কাৰ্যক অসম চিভিল ছ'চাইটিয়ে তীব্ৰ গৰিহণা প্ৰদান কৰিছে আৰু দোষী ব্যক্তিক অবিলম্বে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে। দোষীক ধৰাৰ সলনি নিশা শ্বুটেড ছাইটৰ নিৰ্দেশ দিলে চহৰখনত অনাহক সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব। যোৱা কিছু বছৰত অসম আৰক্ষীৰ কেইবাটাও এনকাউণ্টাৰৰ ঘটনাত নিৰীহ লোক বলি হোৱাৰ ঘটনা পোহৰলৈ আহিছে।
আৰু অসম আৰক্ষীৰ এনকাউণ্টাৰসমূহৰ বাবে আদালতৰ পৰা সকিয়নি পৰ্যন্ত শুনিবলগীয়া হৈছে। তেনে অৱস্থাত নিৰ্বিচাৰ চুটেজ চাইটৰ নিৰ্দেশে সাধাৰণ মানুহক উৎকণ্ঠিত কৰাটো স্বাভাৱিক কথা। ৰাজ্যত সাম্প্ৰদায়িক সম্প্ৰীতি নষ্ট কৰাৰ উদ্দেশ্যে ষড়যন্ত্ৰকাৰীয়ে মন্দিৰত গোমাংস থোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ন্যস্ত স্বাৰ্থৰ লগত জড়িত ষড়যন্ত্ৰীজন অমুছলমানো হ'ব পাৰে।